অসমীয়াই মেঘালয়ৰ মাৰ খায়, অসমীয়াই নাগালেণ্ডৰ মাৰ খায়, অসমীয়াই মিজোৰামৰ মাৰ খায়, অসমীয়াই মিয়াৰো মাৰ খায় আৰু মাৰেও মানে মাৰি মাৰি খতম কৰি দিয়ে। তাৰে পিছতে আমাৰ অসমীয়াই কি কয় যে আমি গৰিহণা দিছোঁ, মানে একশ্যনটো হৈছে গৰিহণা, মুখেদি ক'লে গৰিহণা। আৰু 2 নম্বৰ আমাৰ দল সংগঠন আছে দুটামান, সেইকেইটাই আপাৰ আচামৰ বৰ মানে দপদপনি দি থাকে আৰু সেইকেইটাই কি কয়, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। আজিলৈকে হেংদাঙো দেখা নাই আৰু হেংদাং লৈ ওলাই অহাও দেখা নাই। বৰ লাজ লাগে অসমীয়া বুলি ক'ব এতিয়া। আৰু খং উঠে কিছুমান কথাত, কিন্তু বিহাৰী, বেংগলী, মাৰোৱাৰী যোনে আমাক সহায় কৰি আছে বা আমি যাৰ আমাৰ অসমীয়া মানুহ বেছি সিহঁতৰ আণ্ডাৰতে কাম কৰি আছে, মাৰোৱাৰী বা বিহাৰী এইবিলাকৰ আণ্ডাৰত, আৰু সেইকেইটাকে মাৰিব যাব। সেইকেইটাৰ ওপৰত বৰ ডাঙৰ ডাঙৰ মতা ওলাই যায়। একো কৰিব নোৱাৰে আপোনালোকে। আমাৰ দল সংগঠন এতিয়াতো দল সংগঠনৰ ডাঙৰ ডাঙৰ নেতাই কিছুমানক আব্বা বনাইছে এতিয়া। যি আব্বাক কেইদিনমান আগতে কৈছিলে যে আমি আপাৰ আচামত মিয়া সোমাব নিদিওঁ, মিয়াৰ ৰাজ্য বনাব নিদিওঁ, এতিয়া সেই দল সংগঠনৰ নেতাবিলাকে আব্বা বনাইছে কাৰোবাক। কি ক'ম আৰু, এতিয়া আৰু নিজৰ ঘৰৰ ছোৱালী বোৱাৰীক নিদিলেই হ'ল আৰু। লাজ পাব লাগে। লাচিত বৰফুকনৰ বংশধৰ বুলি ক'ব।